Hello guys, মোৰ বৰ্তমান নেপিয়াৰ ঘাবিলাকৰ এনে অৱস্থা। কিছুমানটো কাটিঙৰ কাৰণে ৰখা হৈছে। এইবিলাকটো কাটিঙৰ কাৰণে ৰখা হৈছে। চাওক কিমান ডাঙৰ ডাঙৰ হৈছে, কাটিঙৰ কাৰণে ৰখা হৈছে যিবোৰ। যদি কোনোবাৰ কাটিং লগা আছে কন্টাক্ট কৰিব পাৰে। বহুত ধুনীয়া কাটিঙৰ আছে। হাইব্ৰিড নেপিয়াৰ হয় এইটো। এতিয়া মই ভিতৰত নাযাওঁ। এইবিলাক গোটেইকেইটা কাটিঙৰ কাৰণে ৰখা হৈছে। একদম ধুনীয়া কাটিং হ'ব। আৰু আমাৰ চাৰিওফালে ধানৰ খেতি কৰিছে মানুহে। চাওক কেনেদি দৃশ্য বৰ্তমান খেতিবিলাকৰ। গোটেইবিলাক ধানে ধান, চাৰিওফালে ধান। পুখুৰীটোত অলপ চলপ মাছ আছে বৰ্তমান, খাব পৰা যায়। কাৰণ এইটো পুখুৰীত পানী নাথাকে, সেইকাৰণে বেছিকে মাছ দিব নোৱাৰো। এইটো কলগছ হয়, নেচাৰেল একদম। কোনো ঔষধ পাতি ব্যৱহাৰ একদমেই নকৰো। হেল্ল' গাইজ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। একচুৱেলি হাইব্ৰিড নেপিয়াৰৰ মানে সবাতকৈ মোৰ ভাল লগা বস্তুটো হ'ল কি, ইয়াত মানে এইটো কাটা কাটা ধাৰৰ নিচিনা থাকে, সেইটো নাই। সেইটো একদম নাই। চাওক একদম সেইটো নাই। আৰু বেলেগ কিছুমান নেপিয়াৰ আছে ইয়াত মানে হাত দিব নোৱাৰে, হাত কাটি যাব। কিন্তু এইটো একো অসুবিধা নাই। চাওক।